নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 8 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা বাবু আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 8,000কৈ টকা একেলগে প্ৰদান কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অৰুণোদয় আঁচনিৰ 8,000 টকা কেতিয়া প্ৰদান কৰিব, 10 জানুৱাৰী তাৰিখে প্ৰদান কৰিব নেকি, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি চাই থাকিব। অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো এইবাৰ 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব নেকি, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ লগতে কেইখনমান আঁচনি টকা নতুনকৈ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰে। তো কোন কেইখন আঁচনি টকা প্ৰতি মাহৰ 10 তাৰিখত প্ৰদান কৰে, আঁচনি কেইখনৰ নাম শুনি লওক। আঁচনি কেইখন হ'ল অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, তাৰপিছত ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। তো এইকেইখন আঁচনি যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতে প্ৰদান কৰে টকা। এইবাৰ কিন্তু 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান নকৰে। তো কেতিয়া প্ৰদান কৰিব আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, এই বিষয়ত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। তো এইবাৰ নিৰ্বাচন পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে টকা। তো কেনেকৈ লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহুৰ উপহাৰ হিচাপে 3,000কৈ টকা প্ৰদান কৰা হ'ব। অসম চৰকাৰে 10 জানুৱাৰী তাৰিখৰ পৰিৱৰ্তে অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক একেলগে 8,000কৈ টকা প্ৰদান কৰিব। 4 মাহৰ 5,000 টকা আৰু বিহুৰ উপহাৰ হিচাপে 3,000 টকা মিলাই 8,000কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এক বিশেষ আঁচনিলৈ। অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে ছাত্ৰসকলক 1,000 টকাৰ পৰা আৰম্ভ কৰি 2,000কৈ টকা প্ৰতি মাহতে প্ৰদান কৰিব। তো যিসকল ছাত্ৰই স্নাতকত পঢ়ি আছে সেইসকল ছাত্ৰই 1,000কৈ টকা লাভ কৰিব। লগতে যিসকল ছাত্ৰই স্নাতকোত্তৰত পঢ়ি আছে সেইসকলে 2,000কৈ টকা লাভ কৰিব। ছাত্ৰসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে বাবু আঁচনিলৈ এনেকৈ এখন ফৰ্ম প্ৰকাশ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। ছাত্ৰসকলে এনেকৈ এখন ফৰ্ম ফিল-আপ কৰি জমা দিব লাগিব যদিহে নিজৰ নামখন বাবু আঁচনিত কৰিব বিচাৰে অন্তৰ্ভুক্ত। তো ফৰ্মটো কেনেকৈ ফিল-আপ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ফৰ্মটোৰ প্ৰথমে দিব লাগিব পাৰ্চনেল ইনফৰ্মেশ্যন। পাৰ্চনেল ইনফৰ্মেশ্যনত 1 নম্বৰ দিব লাগিব ষ্টুডেণ্ট নেম, 2 নম্বৰ দিব লাগিব মেৰিটেল ষ্টেটাছ, 3 নম্বৰ দিব লাগিব ডেট অফ বাৰ্থ, 4 নম্বৰত ফাদাৰ্ছ মাদাৰ্ছ নেম, 5 নম্বৰ ৰিলিজিয়ন, 6 নম্বৰত মোবাইল নম্বৰ, 7 নম্বৰত দিব লাগিব এড্ৰেছ, 8 নম্বৰত দিব লাগিব নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ, 9 নম্বৰত দিব লাগিব নিজৰ LIC নেম। তাৰপিছত 10 নম্বৰ লিখা আছে যিসকল ছাত্ৰই মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ সুবিধা পাই আছে সেইসকল ছাত্ৰই 10 নম্বৰ অপশ্যনটো য়েছত টিক দিব লাগিব, অন্যথা ন' অপশ্যনত টিক দিব। তাৰপিছত আহিব এডুকেশ্যনেল ডিটেইলছ। তো ইয়াতে 1 নম্বৰ দিব লাগিব আপুনি যোনখন স্কুলৰ পৰা লাষ্ট এক্সামিনেশ্যন পাছ কৰিছে সেই স্কুলৰ নাম বা ইনষ্টিটিউশ্যনৰ নাম দিব লাগিব। 2 নম্বৰত দিব লাগিব
শেহতীয়াকৈ কোনটো শ্ৰেণীক বা কোনটো ক্লাছ পাছ কৰিছে সেই ক্লাছৰ নাম। 3 নম্বৰ দিব লাগিব বৰ্তমানে কোনটো স্কুল বা কলেজত পঢ়ি আছে সেই স্কুল বা কলেজৰ নাম। 4 নম্বৰ দিব লাগিব ইউনিভাৰ্চিটি নেম। তাৰপিছত 5 নম্বৰ দিব লাগিব ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এইখিনি লিখাৰ পিছত আহিব চি নম্বৰ। চি নম্বৰত দিব লাগিব বেংক একাউণ্ট ডিটেইলছ। তো বেংক ডিটেইলছৰ প্ৰথমতে 1 নম্বৰ দিব লাগিব নিজৰ বেংকৰ একাউণ্ট নম্বৰ। 2 নম্বৰ দিব লাগিব IFC কোড। 3 নম্বৰ দিব লাগিব একাউণ্ট হোল্ডাৰ নেম। 4 নম্বৰ দিব লাগিব বেংকৰ নাম। 5 নম্বৰত দিব লাগিব ব্ৰাঞ্চৰ নাম। এইখিনি লিখাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মটো ফিল আপ কৰাৰ পিছত তলত ৰাইট চাইডে লিখা চাব পাৰিব ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট। তো ইয়াতে ছাত্ৰজনৰ ছিগনেচাৰ কৰিব লাগিব। মাজত ছাত্ৰজনৰ গাৰ্জিয়ানৰ ছিগনেচাৰ কৰিব লাগিব। লেফ্ট ছাইডত হেড অফ দ্য ইনষ্টিটিউশ্যনৰ ছিগনেচাৰ কৰিব লাগিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মটো ফিল আপ কৰা হৈ যাব। তেনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰি জমা দিলে ছাত্ৰসকলে প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো ধন্যবাদ।